মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ অধ্যায় নম্বৰ 11 গুপ্ত সাম্ৰাজ্য উত্থান নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে 1 নম্বৰত উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰত হ'ব আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাৰ আৰম্ভণিতে শ্ৰীগুপ্তই মগধ গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। যদি এক কথাত তোমালোকে লিখিব যোৱা, শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। যেতিয়া দিব কেতিয়া প্ৰতিষ্ঠা কৰিছিল? খ্ৰীষ্টীয় ৩য় শতিকাৰ আৰম্ভণিতে। খ নম্বৰ প্ৰশ্নত দিয়া আছে কোনজন গুপ্ত সম্ৰাটেই প্ৰথম মহাৰাজা ধীৰাজ উপাধি লৈছিল? ইয়াৰ উত্তৰত হ'ব চন্দ্ৰগুপ্তই প্ৰথমে মহাৰাজা ধীৰাজ উপাধি লৈছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হ'ল হৰিসেন। হৰিসেন হ'ল এলাহাবাদ প্ৰশস্তিৰ লেখক। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি? ইয়াৰ উত্তৰত হ'ব গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তাম্ৰলিপ্তি। গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তাম্ৰলিপ্তি। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম আছিল পুষ্যবৰ্মন। পুষ্যবৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা। 2 নম্বৰ দিয়া আছে ক্ৰম অনুসৰি লিখা। যেনেদৰে ইয়াত দিয়া আছে কি ফাহিয়ান, শ্ৰীগুপ্ত, হৰিসেন, পুষ্যবৰ্মন, কন্দগুপ্ত। এইটো ক্ৰম অনুসৰি লিখিবলৈ গ'লে প্ৰথমতে আহিব কি শ্ৰীগুপ্ত, তাৰপিছত পুষ্যবৰ্মন, তাৰপিছত আহিব হৰিসেন, তাৰপিছত আহিব ফাহিয়ান, তাৰপিছত আছে স্কন্দগুপ্ত। তাৰপিছত 3 নম্বৰত দিছে শুদ্ধ শুদ্ধ নিৰ্ণয় কৰা। ইয়াৰ ক নম্বৰত দিছে প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবাক জয় কৰিছিল। এইটো অশুদ্ধ। তাৰপিছত খ নম্বৰত দিয়া আছে গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছিল। এইটো শুদ্ধ। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে গুপ্ত যুগৰ নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। এইটো অশুদ্ধ। গুপ্ত যুগত নাৰী আৰু পুৰুষৰ স্থান সমান আছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে এই 12 মাহিৰে উদ্ভাৱন কৰিছিল। এইটো অশুদ্ধ হ'ব। 19 নম্বৰ কুৱেশ্যনত দিছে কালিদাসেই অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল। এইটো অশুদ্ধ হ'ব। তাৰপিছত 4 নম্বৰত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। এইবিলাক তোমালোকে মিলাব দিছে। তোমালোকক ডাইৰেক্ট উত্তৰ দি আনিছোঁ। হ'ব চপাৰ বন্দৰ। চপাৰৰ লগত তোমালোকে বন্দৰ মিলাই ল'বা। তাৰপিছত হৰিসেন, এইটো এলাহাবাদ প্ৰশস্তিৰ লগত মিলাই ল'বা। তাৰপিছত ঘ নম্বৰ ভাৰত, এইটো নাট্যশাস্ত্ৰৰ লগত মিলাই ল'বা। তোমালোকে গড় লগত 9 নম্বৰটো মিলাই ল'বা। তাৰপিছত ঘ 12 মিহিৰ লগত বৃহৎ সংহিতা, এইটো তোমালোকে মিলাই ল'ব। ঘৰ লগত খটো মিলাই ল'বা। তাৰপিছত ঙৰ লগত তোমালোকে গ নম্বৰটো মিলাই ল'বা। তাৰপিছত 5 নম্বৰ দিছে চমুকৈ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গুপ্ত ৰাজত্বকালত কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন হৈছিল বা আছিল? ইয়াৰ উত্তৰত হ'ব গুপ্ত ৰাজত্বকালত সোণ ৰূপৰ মুদ্ৰাৰ লগতেই কৰিৰ প্ৰচলন আছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰত হ'ব গুপ্ত যুগত ভাৰতৰ পৰা ৰোমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে
তৈয়াৰী কৰা বস্তু, মণিমুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ-জন্তুও ৰপ্তানি কৰা হৈছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে গুপ্ত ৰাজত্ব কালত কি বৃত্তিধাৰী লোকে বাস কৰিছিল? ইয়াৰ উত্তৰত হ'ব গুপ্ত ৰাজত্ব কালত বিভিন্ন বৃত্তিধাৰী লোকসকল হৈছে খেতি-বাতিৰ নিয়োজিত কৃষক, খ বেপাৰ বাণিজ্যত নিয়োজিত ব্যৱসায়, গ ভাস্কৰ্য শিল্পী, ঘ পূজা অৰ্চনা বা উপাসনা, ঘ চিকিৎসা শাস্ত্ৰবিদ ইত্যাদি। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে গুপ্ত ৰাজত্ব কালৰ 5বিধ স্থাপত্য কলাৰ নিৰ্দেশনা উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব 1 সাঁচীৰ বিষ্ণু মন্দিৰ, 2 দেওগড়ৰ দশাৱতাৰ মন্দিৰ, 3 আইলোহলৰ দুৰ্গা মন্দিৰ, 4 স্বৰ্ণাত ধ্যানমগ্ন বুদ্ধ, 5 মথুৰাৰ থিয় দি থকা মূৰ্তি আদি। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অজন্তা ইলোৰাৰ চিত্ৰস্কণসমূহৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰত হ'ব মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা, মধ্যপ্ৰদেশৰ ৱাকগুহা আদিৰ চিত্ৰস্কণসমূহ গুপ্ত যুগৰ গৰিমা সোঁৱৰাই দিছে। মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা, মধ্যপ্ৰদেশৰ ৱাকগুহা আদিৰ চিত্ৰস্কণসমূহ গুপ্ত যুগৰ গৰিমা সোঁৱৰাই দিয়ে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়? ইয়াৰ উত্তৰত হ'ব তেজপুৰৰ দ পৰ্বতীয়া, নগাঁৱৰ মিকিৰ, অতি আৰু বৰগংগা, তামুলীগড়ৰ দেওপাহাৰ, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বৰমেধি পৰা আদিত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। 6 নম্বৰ কুৱেশ্যনত দি আছে সাহিত্যত সংস্কৃতি আৰু বিজ্ঞান লৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি চমুটোকা লিখা। ইয়াৰ উত্তৰত হ'ব এখন ৰাষ্ট্ৰৰ উন্নতি তথা গৌৰৱময় প্ৰতিফলন ঘটে ই ৰাষ্ট্ৰৰ সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানৰ বিকাশ সাধনৰ যোগেদি। ইয়াৰ বাবে লাগিব শান্তিৰ পৰিৱেশ, ৰাজকীয় পৃষ্ঠপোষকতা আৰু শ্ৰম। গুপ্ত ৰজাসকলে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। পৃষ্ঠপোষকতা লাভ কৰা ভাষা, সংস্কৃতিয়ে সেই সময়ৰ জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। প্ৰকৃত সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখা দত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেন এই যুগত এলাহাবাদ স্তম্ভলিপিৰ যোগেদি এক প্ৰস্তুতি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। সাহিত্য, সংস্কৃতিৰ দৰে বিজ্ঞান, জ্যোতিৰ্বিদ্যা আৰু অংকশাস্ত্ৰই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোতিৰ্বিদ্যাৰ কেতবোৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্ৰখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টই আৰ্যভট্টীয় নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। এই দুয়োটা বৈজ্ঞানিক আখ্যা আৰ্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি এই যুগতেই বৈজ্ঞানিকসকলে গণিতৰ দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিষশাস্ত্ৰবিদ বাৰমহীৰাই বৃহৎ সংহিতা নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল।